এক নম্বৰ প্ৰশ্নটোত কৈছে যে তলৰ প্ৰতিটো ক্ষেত্ৰতে x আৰু y ৰাশি দুটা প্ৰত্যক্ষ সমানুপাতত আছে নে পৰীক্ষা কৰা। তো ইয়াত আমাৰ x আৰু y এর মান দিয়া আছে 4/9 4 9 8 18 20 45 32 72। এইকেইটা আমাৰ প্ৰত্যক্ষ সমানুপাতত আছে নে নাই পৰীক্ষা কৰিব লাগে। আমি লিখিলো যে x1 by y1 equal to 4/9। তো এইখিনি কাটাকাটি করা না যায়, তারপর লিখিম x2 by y2, x2 মান হব 8 আৰু ইয়াতে হব 18। এইটো যদি আমি 2 এৰে কাটো ইয়াত যাব 4 বাৰ, ইয়াত 9 বাৰ, গতিকে এইখিনি হব 4/9। আকৌ x3 y3 ইয়াত হব আমাৰ 20 45। ইয়াত আমি কি পাই আছো, যদি আমি 5 এৰে কাটো 9 বাৰ, 5 এৰে কাটিলে 4 বাৰ, তো 4/9 পাও। আকৌ আমি যদি x4 by y4 লওঁ তেতিয়াহ'লে x4 ৰ মান হ'ব 32 আৰু 72। ইয়াত যদি আমি কাটাকাটি কৰো 8 এৰে, 8 দি কাটিলে ইয়াত 4 বাৰ যাব, ইয়াত 8 9 গুণ 72, গতিকে 4/9 পাওঁ। গতিকে গোটেইকেইটা আমি দেখা পাই আছো যে 4/9 4/9 গোটেইকেইটাই মান মিলি গৈছে। তো মিলিলে আমি কম যে এই গোটেইকেইটা প্ৰত্যক্ষ সমানুপাতত আছে। যেহেতু x1 by y1 equal x2 by y2 equal x3 by y3 equal x4 by y4, গতিকে এইকেইটা x আৰু y ৰাশিকেইটা প্ৰত্যক্ষ সমানুপাতত আছে। বি নম্বৰত আছে x আৰু y ৰাশিকেইটাৰ মান হল 3 10 5 15 6 18 12 13। এইকেইটা আমি কৰি চাওঁ। ইয়াত x1 by y1, x1 ৰ মান হল 3 আৰু 10। তাৰপিছত x2 y2, ইয়াত x2 ৰ মান হল 5 আৰু ইয়াতে 15। ইয়াতে 5 এৰে কাটিলে ইয়াত এবাৰ যাব, ইয়াত 3 বাৰ যাব, গতিকে এই দুটা মিলা নাই। গতিকে মিলা নাই যদি গোটেইকেইটা নিমিলে এনেকৈ। তো এতিয়া আমি কি লিখিম, দুটা যদি নিমিলে এই তালিকাখন x y ৰাশিকেইটা সমানুপাতত নাই। যেহেতু আমি কি লিখিম, যেহেতু x1 divided by y1 does not equal x2 divided by y2, গতিকে x আৰু y ৰাশি কেইটা প্ৰত্যক্ষ সমানুপাতত নাই। 2 নম্বৰ প্ৰশ্নটোত কৈছে x আৰু y প্ৰত্যক্ষ সমানুপাতত থাকিলে তলৰ তালিকাবোৰ পূৰ কৰা। এতিয়া কিছুমান খালী ঠাই আছে, সেই খালী ঠাই আমাৰ পূৰ কৰিব লাগে। ইয়াত আমি খালী ঠাইবোৰ লিখি লওঁ আগতে। ইয়াত খালী ঠাইবোৰত আমি মান ধৰি লম যে ইয়াত আমি কি ধৰিলো, y1 বুলি ধৰিলো, এইটো x1 বুলি ধৰিলো, এইটো y2 বুলি ধৰিলো, এইটো x2 বুলি ধৰিলো। এনেকৈ আমি মানবোৰ খালী ঠাইবোৰ ধৰি ললো। এই খালী ঠাইবোৰত কি হ'ব এইটো আমাৰ উলিয়াব লাগে। তো যেহেতু এইবোৰ প্ৰত্যক্ষ সমানুপাতত আছে, গতিকে আমি প্ৰত্যক্ষ সমানুপাতৰ এই সূত্ৰ ব্যৱহাৰ কৰিম। ইয়াত প্ৰথমতে আমাৰ কি কৰিব লাগিব, আমি লিখিম x1 divided by y1 equal to x2 divided by y2, এটা আমাৰ সূত্ৰ। ইয়াত মান কেইটা বহাই দিলে আমি x1 ৰ মান লিখিম 5 আৰু তাৰপিছত 8 15 y1 ৰ ঠাইত। তাৰপিছত ইয়াতে হ'ব, আমি যদি ক্ৰছ মাল্টিপ্লাই কৰোঁ তেতিয়াহ'লে 5 into
y1 ইকুৱেল টু 8 ইনটু 15 এইটোৰ লগত এইটো পূৰণ হ'ব এইটোৰ লগত এইটো পূৰণ তাৰপিছত y1 ৰাখি দিলো 5 সোঁফালে গ'লে পূৰণ হৰণ হ'ব তো 5 15 ভিতৰ হৰণ যায় 3 বাৰ এতিয়া y1 ইকুৱেল 3 8 গুণ 24 তো y1 আমি ইয়াতে 24 পালো তাৰপিছত আমি এইটো উলিয়াম এতিয়া আকৌ আমি কি কৰিম আকৌ x1 divided by y1 equal to x2 divided by ইয়াত আমাৰ যেহেতু এইটোৰ লগত আমি এইখিনি বহাম গতিকে এইখিনি গৈ হ'ব x3 divided by y3 তো x1 এর মান 5 8 x3 এর মান হ'ব x1 y3 এর মান হ'ব 48 তো ইয়াতে বজ্র পূরণ করলে হ'ব 8 into x1 5 into 48 এতিয়া x1 রাখি দিলু তাৰপিছত 5 into 48 divided by 8 8 ইয়াতে হরণ যাব 6 বার 5 6 গুণ 30 তে x1 এর মান হ'ব 30 এইটো হ'ব 30 আমি এটা 30 পালো আৰু এটা আমি পাইছিলো কিমান এটা আমি হেৰি পাইছিলো 24 এটা আমি পালো এতিয়া আমি নেক্সট তাৰ পিছৰটো কৰিম এতিয়া ইয়াত x1 by y1 divided x4 by y4 লিখিলো x1 হ'ব 5 8 y4 হল 20 আৰু y2 হ'ব তো এইখিনিত মান বহালে আমি বজ্র পূরণ করে দেও তো 5 into y2 equal 8 into 20 তো ইয়াত y2 রাখি দিলু 8 into 20 divided by 5 5 সোঁফালে গ'লে কি হ'ব হরণ তো 5 20 ভিতরে হরণ যায় 4 বার 4 8 গুণ 32 তো y2 এর মান আমি কিমান পালো 32 গতিকে y2 ইয়াত হ'ব 32 তাৰপিছত আমি তাৰপিছৰটো কৰিম x1 by y1 x5 by y5 ইয়াত আমি মান বহাই দিও x1 এর মান হল 5 হলত 8 x5 এর মান হল x2 বুলি আমি ধৰিছিলো আৰু y5 এর মান হল 72 তো 5 ইয়াতে হ'ব আমাৰ x8 into x2 5 into 72 তো x2 রাখি দিলু 5 into 72 divide 8 8 ইয়াতে হরণ যাব 9 বার 5 9 গুণে 45 তো x2 এর মান কিমান পালো আমি 45 গতিকে এইটো হ'ব 45 তো দেয়ার বি নাম্বারটো হল xy 15 12 dash 8 25 dash 35 dash dash 40 তো যেটো ড্যাশ আছে এইখিনি আমি x1 ইয়াতে ধৰিলো আমি এইটো x2 বুলি ধৰিলো ইয়াতে y1 আৰু এইটো y2 বুলি আমি ধৰিলো তেতিয়া এইকেইটাৰ মান উলিয়াব লাগে আমি এটা এটাকে কৰো x1 divided by y1 equal to x2 divided by y2 তো ইয়াতে মান বহাই দিও x1 এর মান 15 আৰু ইয়াতে 12 ইয়াতে হ'ব x1 যেহেতু x2 এর মান x1 বুলি ধৰিছো আৰু ইয়াতে হ'ব 8 x1 এর মান উলিয়াব লাগে যেহেতু ইয়াতে হ'ব কি বজ্র পূরণ কৰিলে যে x1 into 12 15 into 8 এতিয়া x1 equal 15 into 8 divided by 12 এতিয়া 3 ৰে কাটিলে 4 বাৰ যাব 3 ৰে কাটিলে ইয়াত 5 বাৰ যাব 4 8 এর ভিতর 2 বার যাব তো 2 5 গুণ 10 তে x1 এর মান কিমান পালো 10 গতিকে ইয়াত হ'ব 10 তাৰপিছত এইটো কৰিম আমি এইটো যদি আমি বহাই লওঁ তেতিয়াহ'লে x1 by y1 x3 by y3
ইয়াত যদি মানকেইটা বহাই দিওঁ x1 ৰ মান 15 আৰু ইয়াত 12, y3 ৰ মান হ'ব 25 আৰু y1 y3 ৰ মান এইটো। এতিয়া 15 into y1 equal 25 into 12, y1 equal 25 into 12 divided by 15. তো ইয়াত 5 এৰে কাটিলে 3 বাৰ যাব, 5 এৰে কাটিলে 5 বাৰ যাব, 3 12 ভিতৰত 4 বাৰ যাব। তো 5 4 গুণ কিমান হ'ব 20। তো y1 ৰ মান কিমান পালো আমি 20, গতিকে ইয়াত হ'ব 20। তো এইটো হল আমাৰ x1 by y1 x4 by y4 এইটো হ'ব। গতিকে x1 ৰ মান হ'ব 15 12 equal x4 ৰ মান 35 তাৰপিছত y2 ইয়াত কি হ'ব 15 into y2 12 into 35। ইয়াত যদি আমি y2 ৰাখি দিওঁ তেতিয়াহ'লে 12 into 35 divided by 15। ইয়াত 5 এৰে কাটিলে 3 বাৰ, 5 এৰে কাটিলে 7 বাৰ, 3 12 ভিতৰত হৰণ যায় 4 বাৰ, তো 4 7 গুণ 28। তো ইয়াতে 28 হ'ব y2 ৰ মান। y2 ৰ মান আমি কিমান পালো 28। নেক্সট আমি x6 যেটো এটো x5 টো কৰিম। x1 ৰ মান হল ইয়াত 15 আৰু 12, x5 x2 বুলি ধৰিছো আৰু ইয়াত 40, 12 into x2 equal 15 into 40। x2 equal 15 into 40 divided by 12। তো ইয়াত আমি যদি 3 এর কাটো 4 বার যাব, ইয়াত 5 বার যাব। তো 4 40 এর ভিতর 10 বার যায়, 5 10 গুণে 50 হ'ব x2 ৰ মান। ইয়াত হ'ব 50। এইখিনি আছিল তালিকাখনৰ খালি ঠাই পূৰণ কৰা। 3 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে যে 14খন কিতাপৰ দাম 336 টকা হলে তেনেকুৱা 25খন কিতাপৰ দাম কিমান হ'ব? তো আমি লিখিছো ধৰা হল 25খন কিতাপৰ দাম x টকা। ইয়াত তালিকাত লিখা হৈছে কিতাপৰ সংখ্যা, এইবোৰ হল কিতাপৰ সংখ্যা আৰু ইয়াত কিতাপৰ দাম। তো 14খন কিতাপৰ দাম 336 টকা, 25খনৰ দাম কিমান হ'ব এটা আমি x বুলি ধৰিছো। আমি যদি সূত্ৰ হিচাপে কৰো সূত্ৰটো হ'ব x1 by y1 equal x2 by y2। ইয়াত মান কেইটা বহাই দিওঁ x1 ৰ মান 14 আৰু y1 336 336 আৰু x2 ৰ মান হল 25 আৰু ইয়াত x হ'ব। এতিয়া এইটোৰ লগত এইটো পূৰণ, এইটোৰ লগত এইটো পূৰণ, 14 পূৰণ x 336 into 25। এতিয়া ইয়াত আমি কি কৰিম 14 ৰাখি সোঁফালে দিওঁ, 336 পূৰণ 25 divided by 14। আমি যদি সূত্ৰ ব্যৱহাৰ কৰো x1 by y1 x2 by y2 তেতিয়াহ'লে ইয়াত x1 ৰ মান হ'ব 14, y1 ৰ মান হল 336, x2 ৰ মান হল 25 আৰু হল তলত x। ইয়াত 14 পূৰণ x, ইয়াত হ'ব 336 পূৰণ 25, বজ্ৰ পূৰণ কৰিলো। এতিয়া আমি 14 সোঁফালে দিম, 14 সোঁফালে দিলে কি হ'ব হৰণ হ'ব। এতিয়া আমি কি লিখিম এতিয়া x is equal to 336 into 25 divided by 14। ইয়াত 2 এৰে কাটিলে 7 বাৰ যাব, ইয়াত যদি 2 এৰে কাটো এবাৰ 6 বাৰ আৰু 8 বাৰ, তাৰপিছত 7 168 এর ভিতৰত হৰণ যাব 24 বাৰ। এতিয়া x is equal to 24 into 25 এই দুটা পূৰণ কৰিম,
25 24 4 5 গুণ 20 শূন্য হাতত 2 4 2 8 2 10 2 5 গুণ 10 শূন্য হাতত 1 2 2 গুণ 4 1 5 এতিয়া শূন্য শূন্য ইয়াত 6 600 হ'ব x = 600 এতিয়া আমি কি লিখিম therefore 25খন কিতাপৰ দাম 600 টকা